যাব পাৰি নেকি? নমস্কাৰ, নিউজ 18 অসম নৰ্থ-ইষ্টৰ ডিজিটেল পেজলৈ মই আপোনালৈ স্বাগতম জনাইছোঁ। আমি প্ৰথম মহলাৰ পৰা দেখুৱাব বিচাৰিছোঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰিৱেশ। মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে এয়া হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ এক প্ৰকাৰ প্ৰচন্দম পৰিৱেশ। যিফালে চোৱা যায় নাগাৰা, ঢোল, পেঁপা, গগনা সকলো শব্দৰে মুখৰিত হৈছে। ঢোল পেঁপাৰ সমান্তৰালকৈ উল্লেখ কৰিছে অসমীয়া সনাতনী সংস্কৃতি ধৰ্মীয় সমাজ নাগাৰা যিফালে চোৱা যায় সেইফালে সতীৰ্থ সহযোগীয়ে দেখুৱাব য'ত গদা লৈছে ডিজিটেল পেজতে দেখুৱাই আছোঁ পোনপটীয়াকৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এনেধৰণৰ এটা পৰিৱেশ। কাৰণ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ৰাজ্যিক বিজেপিয়ে আৰু ৰাজ্যিক কাৰ্যকৰ্তাসকলে এনেদৰে আনন্দত আত্মহৰা হোৱা দেখিবলৈ পোৱা গৈছে। ফলত দেখুৱাইছোঁ ঢোল পেঁপা গগনাৰ শব্দৰে মুখৰিত হৈছে। ঠিক একেদৰে নাগাৰা নাম পৰিৱেশন কৰিছে। ধৰ্মীয় প্ৰতিটো সংস্কৃতি ইয়াতে পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত আমি যেতিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিলোঁ তেতিয়া গেৰুৱা ৰং বুলি ক'লে জানে যে RSS হওক বা বিজেপিৰ এটা প্ৰতীক আৰু সকলোৰে মূৰতে হওক বা দেহতে হওক যে ফাকু নলগাকে থকা নাই। ইয়ালৈকে যোন আহিছে যেনেকৈ আহিছে সকলোৰে গান শুনিবলৈ পোৱা গৈছে ফাকু। কোনোবাই গদা লৈছে, কোনোবাই পতাকা লৈছে। এক প্ৰকাৰ তেখেতসকলৰ যি বিজয় উল্লাস বুলি দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটো এই মুহূৰ্তত সময় কওঁ 2 বজা পৰিৱেশ এনেকুৱা এই মুহূৰ্তত। আৰু ঠিক একেদৰে মুখ্যমন্ত্ৰীগৰাকী অহাৰ পূৰ্বে আৰু এনেদৰে আনন্দত আত্মহৰা হৈ তেখেতসকলে বিহু নাচিছে, কঁকাল ভাঙিছে, গেৰুৱা হৈছে এক প্ৰকাৰ গেৰুৱা ৰং দেখিবলৈ পোৱা গৈছে। যিফালে মুখ্যপ্ৰৱেশকাৰী দৃষ্টান্ত কিছু দেখুৱাইছে এই মুহূৰ্তত পোনপটীয়াকৈ নিউজ 18 অসমৰ দৃশ্যৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত যিসকল দৰ্শকে সদস্য হৈছে তেখেতসকলে বহুলোকে দেখিছোঁ কমেণ্ট অৱস্থাত তেখেতসকলে শুভেচ্ছা জনাইছে। কাৰণ ইতিমধ্যে প্ৰায় শতাধিক ঘৰ এশৰ ঘৰ স্পৰ্শ কৰিছে আৰু এই মুহূৰ্তত তালৰ শব্দ শুনিবলৈ পোৱা গৈছে। তাল লগাইছে
আৰু আমি তললৈকে যাম সেই মুখ্য পৰিৱেশলৈ। যিহেতু আমি প্ৰথম মহলাত আছোঁ, প্ৰথম মহলাৰ পৰা তললৈকে যাম, আমি সকলো পৰিৱেশ দেখুৱাম। মোৰ সতীৰ্থ সহযোগীও যাব তললৈকে আৰু আমি দেখুৱাই যাম যে সতীৰ্থ সহযোগীৰ জৰিয়তে এক প্ৰকাৰ জীৱনৰ আনন্দ উল্লাস। আৰু এই প্ৰথম মহলা সংবাদ বিভাগক দিয়া হৈছিলে নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছৰ পৰা এই মহলাৰ পৰাই তেখেতসকলৰ সংবাদ বিভাগটো নিয়ন্ত্ৰণ হৈছিলে। আৰু যিসকল বিজেপিৰ কাৰ্যকৰ্তা আছে, কৰ্মকৰ্তা আছে, তেখেতসকলৰ পৰা মন্তব্য ল'ম। আৰু ঠিক একেদৰে আমি বাহিৰলৈকে যাম, পোনে পোনে বাহিৰলৈকে যাম, কাৰণ বাহিৰৰ যিসমূহ দৃশ্যাংশ সেই দৃশ্যাংশসমূহ আমি ডিজিটেল পিচ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনে এটা সদম্ভ পৰিৱেশ, শব্দ যিমানে সময় হৈছে সিমানে শব্দ দেখুৱাইছোঁ। ঢাকৰ শব্দৰে মুখৰিত হৈছে, ঢাক ঢোল বাজিছে, পেপাৰ শব্দৰে মুখৰিত হৈছে। এনেধৰণৰে এটা পৰিৱেশ এতিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত, কাৰণ তেখেতসকলে যিহেতু বিজয় এতিয়া উল্লাস, যি বিজয় আনন্দ বুলি কওক, বিজয় উৎসৱ তেখেতসকলৰ পৰা মন্তব্য ল'বৰ বাবে আমি কিছু আগুৱাই যাম। ইয়াতে বহু কেটাৰিং হোৱা দেখিবলৈ পোৱা গৈছে, আমি আগুৱাই যাম। আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে বাইদেউ, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। কি ক'ব? ভাল ভাল, আমাৰ হিমন্ত মামালৈকে ভাল। মামা জিন্দাবাদ, মামা জিন্দাবাদ, আমাৰ মামা জিন্দাবাদ। ভাল খবৰ, অসমৰ কাৰণে ভাল হৈছে। গোটেই গণতন্ত্ৰ জয়, সকলোৰে জয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰ হ'ল। গতিকে বিচাৰিছোঁ অসমৰ যিখিনি সমস্যা আছে, সমস্যাসমূহ পূৰণ কৰি পেলাই অনাগত দিনত চৰকাৰে যিখিনি কাম কৰিছিলে তাতকৈ ভাল কাম কৰিবলৈ আমি দৃঢ় বিশ্বাসী। নতুন চৰকাৰলৈকে শুভেচ্ছা দিছে আৰু বহুখিনি কাম কৰিব আছে, এইখিনি কৰিবৰ বাবে আহ্বান জনাইছে। আৰু আগুৱাই যাম আমি কিছু আগুৱাই যেনেধৰণৰ এটা পৰিৱেশ যিফালে চোৱা যায় সেইফালে লোকে কৰিছে। কেনেকুৱা? আমি ধন্যবাদ জনাওঁ গোটেই সমগ্ৰ ৰাইজলৈ যে ইমান ধুনীয়াকৈ আমাক আশীৰ্বাদ দিবৰ কাৰণে যে আমি আগে 100+ ছিটখন কভাৰ কৰিব পাৰিছোঁ। আৰু এইটো জয় উল্লাসটো আজি চাব লগা আছে, যে হিষ্টৰিক হয়। এই ভিক্টৰীত ইমান 14 বছৰ পিছতো আজি আমি বস্তুটো কৰিব পৰা হ'ল ভালকৈ। আমি আশা কৰোঁ এখন ধুনীয়া এখন চৰকাৰ আমি দিব পাৰিম। এক প্ৰকাৰ সকলোৱে নতুন চৰকাৰক শুভেচ্ছা জনাইছে আৰু এনেদৰে উদযাপন কৰাৰ বাবে সকলো লোক ওলাই আহিছে আৰু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি কিছু ইফালে চোৱা যায় যে ঢোল, পেঁপা, গগনাৰ মাতেৰে মুখৰিত হৈছে। তেনেকুৱা এটা পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আৰু এইটো অৱধাৰিত আছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি নিৰ্বাচন হৈছে তাতে আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আৰু যি অবিৰত যি আমাৰ উন্নয়নৰ ধাৰা, সেই উন্নয়নৰ ধাৰাৰ প্ৰতি অসমৰ ৰাইজ আকৃষ্ট হৈছে। আৰু NDAৰ যি মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ প্ৰতি মানে সাংঘাতিক ধৰণে ভোটদান কৰিছে। আৰু খুব সুন্দৰকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'বলৈ গৈ আছে। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ'ব। আৰু আগুৱাই যাম যে গদাৰ প্ৰসংগ আমি উল্লেখ কৰিছিলোঁ, যে বাৰম্বাৰ উল্লেখ কৰিব লাগিব যে গদাৰ প্ৰসংগ, আমি গদাৰ প্ৰসংগ ক'ব লাগিব। সুজিত দা আছে, কাৰণ তেখেতেও প্ৰাৰ্থীৰ বাবে দাবীদাৰ আছিলে, যদিও সময়ত নহ'লে। কিন্তু গদা লৈ পিনে আজি আপুনি উষ্ম আদৰণি বুলিয়ে কওক বা অভিনন্দনে কওক, যিয়েই নকওক, কৃষক মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি তৃতীয়বাৰৰ বাবে আৰু 100 পাৰ কৰি 100+ আমি আসন লৈ পেলাই অসমত চৰকাৰ গঠন কৰিব গৈ আছোঁ। আজিৰ দিনত আমি ক্ৰিটিচাইজ কাকো নকৰোঁ। সকলোৱে ইলেকশ্যন খেলিছে, হাৰিছে, জিকিছে, যি হওক আমি আমাৰ কাম কৰি গৈছোঁ, নীৰৱে কৰি গৈছোঁ। আৰু আজি বুন্দিয়া লাড্ডুৰ লগত আমি পেৰাও খাম, পেৰাৰ কথা আছে, আৰু লগতে আমি ঝালমুড়িও খাম আজি। আৰু আমি জয় শ্ৰীৰাম নাৰাও দিম আজি, জয় জয় শ্ৰীৰাম। যোনে যোনে ৰামৰ এগেইনষ্টে গৈছে, আজি ষ্টেলিনে হওক, মমতা বেনাৰ্জীয়ে হওক, যে জয় শ্ৰীৰাম নাৰা দিওঁতে তেওঁলোকে কষ্ট পাইছে,
হিন্দু সনাতনীক শেষ কৰিব বিচাৰিছে তেওঁলোক আজি নিশেষ হৈ গৈছে আগতে নাথাকে তেওঁলোক আৰু আপুনি দেখিছেই অন্যতম আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ পাৰ্টীৰ যে কি শোচনীয় পৰিস্থিতি যিকেইটা MLA জিকিছে তেওঁলোকক জিকিব লিষ্টখন এবাৰ ওলাই ল'ব ওলাই পেলাই তেওঁলোকক সুধি ল'ব যে এতিয়া ৰাজীৱ ভৱনত কি ব্যৱস্থা হ'ব ৰাজধানীত কি ধৰণৰ ব্যৱস্থা হ'ব কি খুৱাব সেই লিষ্টটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছে নহয় তেনেকুৱাকৈ তেওঁলোকে লিষ্টটো আকৌ জাৰি কৰি দিব লাগে গদা আৰু ধেনু চলিব অৰ্থাৎ গদা চলিব ধেনু চলিব নাই গদা আমাৰ ভগৱান আমাৰ হনুমানৰ প্ৰতীক হয় ৰামৰ ধেনু আমিও এজনকে আমি এগৰাকীকে সৈনিক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সেনাপতি আমাৰ ৰজা বুলি নকওঁ আমি আমাৰ সেনাপতিয়ে কৈছোঁ আৰু আমি তেখেতৰ নেতৃত্বত কাম কৰা এগৰাকীকে সৈনিক আৰু সৈনিক হনুমানৰ নিচিনাকৈ হ'ব লাগে যেতিয়ালৈকে ৰাম থাকিব তেতিয়ালৈকে হনুমান থাকিব আমিও যেতিয়ালৈকে বিজেপি থাকিব আমি লগত থাকিম হনুমানৰ নিচিনা আমি এজন কাৰ্যকৰ্তা এজন সৈনিক হিচাপে হৈ থাকিম এয়া আছিলে সুজিত বিশ্বাসৰ মন্তব্য কেনেকুৱা লাগিছে আজি আমি মানে আমাৰ অসমৰ ৰাজ্যক মানে ধন্যবাদ দিব বিচাৰোঁ আমাক মানে জিকাবৰ কাৰণে আৰু আজি ৰিজাল্টটো চাই কিনে বহুতে বেছি ভাল লাগিছে যিহেতু আমাৰ মানে বিজেপি দলে ইমানকেইটা চিট পাইছে অলৰেডি তো আৰু ৱেষ্ট বেংগলৰ সেয়াটো চাই কিনেও ভাল লাগিছে ৰিজাল্টটো চাই কিনেও আৰু দেখুৱাম যে এনেধৰণৰ বাদ্যযন্ত্ৰসমূহ সাজু হৈ আছে ইমানখিনি লোক অহাৰ পিছতো আৰু এইসমূহ বাদ্যযন্ত্ৰ অতীতে দেখুৱাইছে যে এই সকলো ইয়াতে এক প্ৰকাৰ ইয়াৰে শব্দৰে মুখৰিত হ'ব যিফালে চোৱা যায় তাল হওক ঢোল হওক নাগাৰাই হওক সকলো সাজু কৰা হৈছে আনফালে যদি দেখুৱাইছোঁ যে এটা পাৰ্টীয়ে তেখেতসকলে কিছু সময়লৈ জিৰণি লৈছে বিৰতি লৈছে আনসমূহ পাৰ্টীও সাজু হৈ আছে আৰু আমি যিফালে লোক আছে সেইফালৰ দৃশ্যাংশসমূহ দেখুৱাম যে এই স্থানত বিশেষ পেনেল দিয়া হৈছে আৰু ইয়াতে পৰ্দাত তেখেতসকলে লাইভ শ্ব' চলি আছে তাৰ পৰা তেখেতসকলে চাই থাকিব পাৰিব আৰু এনেধৰণৰে এটা পৰিৱেশ এতিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয় যিফালে যোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে সেয়া লাগিলে কণমানি কিশোৰী এগৰাকী দেখুৱাইছোঁ সৰুটোতে দেখুৱাইছে যে এনেধৰণৰ পৰিৱেশ এগৰাকী শিশু আহিছে আৰু এনেদৰে বাদ্য বজোৱাত ব্যস্ত হৈ পৰিছে আৰু ককাক আৰু নাতি আৰু আইতা এনেধৰণৰ পৰিৱেশ নাতি আৰু আইতা সম্ভৱতঃ আপোনাৰ নাতি একেলগে উৎফুল্লিত হয় হয় অতি উৎফুল্লিত ই মানে একদম ৰাতিৰ পৰা চিঞৰি আছে হিমনতা জিন্দাবাদ বিজেপি জিন্দাবাদ মই আহিব স্কুলৰ পৰা আহিয়ে দৌৰা দৌৰিকে আহিছে আৰু এনেকে আনন্দ লাগিছে বহুত আনন্দ লাগিছে লাগিছে আমাৰ বাপৰে আজি কিমান বছৰৰ পৰা আমাৰ NDA চৰকাৰ দ্বিতীয়বাৰৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মাক পাম আমি বহুত আনন্দিত এনেধৰণৰে এটা পৰিৱেশ সকলো ফালে দুফালে চোৱা যায় সকলো ফালে আনন্দৰ লহৰ লাগিছে আকৌ এবাৰ মোদী চৰকাৰ যিটো লগাই দিয়া হৈছে যিফালে চোৱা যায় সেইফালে নাচনৰ খুবেই চাব বা এই কণমানিসকলে হওক বা দুলে হওক সকলোৱে এনেধৰণে নৃত্যত এক প্ৰকাৰ মজবুত হৈ পৰিছে কাৰণ এতিয়া সদন্তম পৰিৱেশ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় কিছু সময় পিছত মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ পিছত তেখেতে সকলো সম্বোধন কৰি সকলো জনাই দিব আৰু এই মুহূৰ্তত এনেধৰণৰে এটা পৰিৱেশ সংগঠিত সহযোগে দেখুৱাইছে সকলো ফালৰ দৃশ্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ